বন্ধুসকল, গোস্বামী ইলেক্ট্ৰনিক্সলৈ স্বাগতম জনাইছোঁ। বহুদিন মই ভিডিঅ' দিব পৰা নাই। শাৰীৰিক অসুস্থতা, কৰ্মব্যস্ততাৰ মাজত ভিডিঅ' বনাবলৈ অকণমান অসুবিধা হৈছিল। গতিকে এতিয়া মই আজি সৰু ভিডিঅ' এটা আনিছোঁ, মই বনাই যাম, আপোনালোকে চাই যাব। এতিয়া দুৰ্গা পূজা পাইছেহি, দেৱালী পাইছেহি, গতিকে এতিয়া লাইটিঙৰ ভিডিঅ'হে বনাম মই। গতিকে আজি সৰু লেড চাৰ্জাৰ এটা সৈতে আমি 12 ভল্ট LED ছিংগুল কালাৰ LED আমি কেনেকৈ লাইটিং কৰিব পাৰোঁ সেইটোকে মই দেখুৱাম। এইবিলাক দেখিছেনে, এইটো হৈছে এই পিক্সেল লেডৰ নিচিনা, এইটো 12 ভল্টত চলে। এইটো চাওক, এইটো এটা চাৰ্কিট লেড চাৰ্জাৰ 3 চেনেল, এইটো 12 ভল্টৰ। গতিকে মই ইয়াক কানেকশ্যন কৰি দেখুৱাম কেনেকৈনো ধুনীয়াকৈ আমি দেৱালীত বা পূজাত আমি লাইটিং কৰিব পাৰিম, তাকে দেখুৱাম, চাই যাব। এইটো লেড চাৰ্জাৰ মই অলপ দেখুৱাই দিছোঁ। এইটো 3 চেনেল, মানে ইয়াত ওপৰত দেখিছেনে 3টা মছফেট আছে। এই 3টা মছফেটত আপোনাৰ কানেকশ্যন হ'ব LED, এই 3টা মছফেটত কানেকশ্যন হ'ব। ইয়াত 3 চেনেল, তাৰমানে আমি 3 ছেট, ইয়াত আমি 3 ছেট যদি আমি LED লগাই দিওঁ তেতিয়াহ'লে ইয়াৰ ফালৰ পৰা জ্বলি অহা নিচিনা হ'ব, বা খৰকৈ জ্বলা কমকৈ জ্বলা কৰিব পাৰি। এইটো এটা প্ৰি ছেট আছে, ইয়াক এডজাষ্ট কৰিলে স্পীডটো কম বেছ কৰিব পাৰিম। এইটো মই দেখুৱাই দিম। এইটো আকৌ ইয়াত আছে এইটো 12 ভল্ট, ইয়াত আমি 12 ভল্ট দিব লাগিব। ইয়াত 12 ভল্ট, এইটো প্লাছ, এইটো মাইনাছ। ইয়াত LED প্লাছ সোপা আনি এই প্লাছতে দিব লাগিব, 12 ভল্টত দিব লাগিব। মাইনাছখিনি আনি আমি ইয়াত এই ট্ৰেনজিষ্টৰ মানে এইটো মছফেট বুলি কয়, এই ইয়াত কানেকশ্যন কৰিব লাগিব। প্ৰতিটো ছেটৰ ইয়াত কানেকশ্যন কৰিব লাগিব। এই লেড চাৰ্জাৰটো এইটো 5 চেনেলো পায়, 6 চেনেলো পায়, 8 চেনেলো পায়। সৰ্বসাধাৰণতে 5 চেনেলটো বেছি ব্যৱহাৰ হয়। এইটো মই 3 চেনেল আনিছোঁ। সমতালে 5 চেনেল বনায়ো দেখুৱাম, কিন্তু আপোনালোকক জানিবৰ কাৰণে, বুজিবৰ কাৰণে 3 চেনেলটোকে লৈছোঁ। ইয়াত এই এটা চেনেলত এইটো 3টা মছফেট আছে, 3 চেনেল। এই এক চেনেলত আমি 10টা আমি এনেকুৱা LED আমি 10টা ছেট, প্ৰতিটোত 10টাকৈ 30টা ছেট আমি জ্বলাব পাৰোঁ। এইটোত ইয়াত 10টা ছেট, 50টাকৈ বাল্ব থাকে এটাত, আৰু ইয়াত 10টা, ইয়াত 10টা, তেনেকৈ আমি লগাই দিলে আমি দেৱালী যদি আঁৰি দিওঁ ধুনীয়াকৈ, বৰ ধুনীয়া শ্ব' উঠিব। বেলেগ বেলেগ কালাৰো ল'ব পাৰে। মই মাত্ৰ এটা ছেট আনিছোঁ, এইটো আপোনালোকক দেখুৱাবৰ কাৰণে, জানি লওক, তেতিয়া নিজে বনাব পাৰিব। আৰু এই আমাৰ LED এই কণ্ট্ৰলাৰটো মানে লেড চাৰ্জাৰটো চলাবৰ কাৰণে আমাৰ 12 ভল্টৰ এটা SMPS দৰকাৰ হ'ব, মানে 12 ভল্ট পাৱাৰ চাপ্লাই এটা আমাৰ দৰকাৰ হ'ব। আপোনালোকে যিকোনো পাৱাৰ চাপ্লাই 12 ভল্টৰ ল'ব পাৰে। মই এতিয়া দেখুৱাবৰ কাৰণে এইটো 12 ভল্টৰ এডপ্টাৰ এটা লৈছোঁ, এইটোৱে বনাই দেখুৱাম। আপোনালোকে বেলেগ পাৱাৰ চাপ্লাই ল'ব পাৰে। লোডৰ ওপৰত এম্পছটো নিৰ্ভৰ কৰিব। যদি আপুনি বহুত ছেট জ্বলায় তেতিয়াহ'লে আপুনি 3 এম্পছ 5 এম্পছ ব্যৱহাৰ কৰিব পাৰে। এতিয়া 1 এম্পছতো ই চলিব। এতিয়া চাওক, ইয়াত মই 3টা ছেট লৈছোঁ। এতিয়া প্ৰায় 16টাকৈ বাল্ব আছে LED। এই 3টা ছেট মই এতিয়া এই লেড চাৰ্জাৰটোত এইটোত মই কানেকশ্যন কৰি দেখুৱাম। এইটো চাওক, এতিয়া মই এইটো প্লাছ মাইনাছটো এতিয়া কানেকশ্যন কৰিবলৈ সুবিধা হ'বৰ কাৰণে ইয়াত 2ডাল ৱায়াৰ লগাই দিছোঁ। ইয়াত এই 2ডাল। এতিয়া কি কৰিব লাগিব, এই এডপ্টাৰৰ, এইটো এডপ্টাৰ হৈছে 12 ভল্ট এডপ্টাৰ। এইটো আমি ইয়াৰ পজিটিভডাল, আমি এডপ্টাৰৰ পজিটিভডাল আমি চাৰ্কিটৰ এই লেড চাৰ্জাৰৰ পজিটিভডালৰ লগত কানেকশ্যন কৰি ল'ম প্ৰথমে। এইটো চাওক, আমি এইডাল এই LED চাৰ্জাৰৰ এইডাল আমি প্লাছডাল আমি এডপ্টাৰৰ প্লাছৰ লগত জইন কৰি ল'লোঁ। এডপ্টাৰৰ মাইনাছডালো আমি এই লেড চাৰ্জাৰৰ আমি মাইনাছৰ লগত কানেকশ্যন কৰি লওঁ, এনেকৈ একেলগে কানেকশ্যন কৰি। এতিয়া আমি এই 3টা ছেটৰ এটাৰ আমি কানেকশ্যন কৰিম লেড চাৰ্জাৰত। আমি এতিয়া কি কৰিব লাগিব, এইডালটো প্লাছ মাইনাছ আছে 12 ভল্ট, গতিকে আমি ইয়াৰ প্লাছ মাইনাছটো চাব লাগিব, চাই পেলাই আমি চাৰ্জাৰত কানেকশ্যন কৰিব লাগিব। এতিয়া চাওক, আমি LED ছেটৰ এই ৰঙাডাল পজিটিভ, মানে এইডাল প্লাছ, আমি প্ৰত্যেকডাল আমি এই 3টা ছেট আছে, 3টা ছেটৰ আমি পজিটিভডাল একেলগ কৰি ল'ম। এইডাল কমন হ'ব। আৰু এটা ছেট আছে, এইটো ছেটৰ এয়া এই 3ডাল আমি একেলগ কৰি ল'ম। এই পজিটিভ ৱায়াৰকেইডাল আমি একেলগ কৰি ল'ম। এইকেইডাল মানে কমন হ'ব, এইকেইডাল একেলগে থাকিব। এইডাল একেলগে আমি পকাই ল'লোঁ। এইটো এতিয়া আমি পকাই ল'লোঁ। এই 3টা ছেটৰ 3ডাল পজিটিভ আমি লগাই লৈ কি কৰিব লাগিব, আমি এতিয়া এই এডপ্টাৰ আৰু এই
লেড চাৰ্জাৰৰ এই পজিটিভডালৰ লগত আমি আটাইকেইডাল কানেকশ্যন কৰি দিম। তাৰমানে লেড চাৰ্জাৰৰ পজিটিভ, চাৰ্জাৰৰ পজিটিভ আৰু LED পজিটিভ সব একেলগে কানেকশ্যন কৰিব লাগিব, মানে এইডাল কমন হ'ল। এতিয়া থাকিলে আমাৰ LED মাইনাছকেইডাল, মাইনাছ 3ডাল থাকিলে এতিয়া আমাৰ LED। এতিয়া আমি কি কৰিব লাগিব, LED এতিয়া আমাৰ 3টা ছেটৰ 3ডাল এয়া মাইনাছ আছে। এই 3ডাল মাইনাছ আমি কি কৰিম, এই 3ডাল মাইনাছ আমি একেলগে নহয়, এইডাল আমি প্ৰতিটো আমি এতিয়া এই লেড চাৰ্জাৰৰ এই পইণ্টটো দেখিছে নহয়, এইটোত আমি প্ৰতিটো মাইনাছ আমি ইয়াত কানেকশ্যন কৰি যাম। লেড চাৰ্জাৰ 3ডাল পজিটিভ আমি কানেকশ্যন কৰিলে, নিগেটিভকেইডাল আছে, নিগেটিভকেইডাল আমি ইয়াত এডাল এডালকৈ কানেকশ্যন কৰি যাম। এয়া চাওক আমাৰ কানেকশ্যন হৈ গ'ল। এতিয়া LED 3ডাল মাইনাছ আমি এই মছফেটৰ আমি এই মাজৰ পইণ্টটোত এইকেইটা এটাত আমি এডাল এডাল কানেকশ্যন কৰি দিলোঁ। এইটো চল্ডাৰিং কৰিব পাৰে, মই যেতিয়া ডেকৰেশ্যন লাইট বনাম তেতিয়া চল্ডাৰিং কৰিম। এতিয়া এনেকৈ মই দেখুৱাইছোঁ, বুজি পালে নিশ্চয়। এইটো একো টান কাম নহয়। LED মাইনাছকেইডাল এডাল এডালকৈ ইয়াত দিলে, প্ৰতিটো ছেটৰ প্লাছকেইডাল এডপ্টাৰৰ প্লাছৰ লগত জইন কৰিলে, আৰু এইডাল চাৰ্কিটৰ প্লাছ, এডপ্টাৰৰ প্লাছ আৰু LED প্লাছ একেলগ হ'ব, কমন হ'ব এইডাল। এয়া চাওক এই প্লাছখিনি একেলগ হৈছে। এতিয়া আমি ইয়াত লাইন দি চাব পাৰোঁ। আমি এতিয়া লাইন দি চালে জ্বলিব। ইয়াত আপোনালোকক এইখিনিতে কৈ দিছোঁ, এইটো মই দেখুৱাবৰ কাৰণে এই 3টা সৰু ছেট লৈছোঁ। কিন্তু ইয়াত এটা চেনেলত 10টাকৈ 50টা লেড থকা, 50টা লেড থকা 10টা ছেট এটা চেনেলত দিব পাৰে। তাৰমানে 10, 20, 30টা ছেট জ্বলাব পাৰে, 30টা ছেট জ্বলাব পাৰে। এইটো 3 চেনেল চাৰ্জাৰ বুলি কয়। এইটো অনলাইন পাৰচেজ কৰি আপোনালোকে আনি ল'ব পাৰে। এতিয়া মই লাইন দি আপোনালোকক দেখুৱাম, পিছত মই আঁৰি পেলাই দেখুৱাম। এতিয়া মই ইয়াতে এনেই অকণমান জ্বলাই দেখুৱাওঁ। এয়া চব লাইন দিলোঁ, এতিয়া ধুনীয়াকৈ জ্বলিছে দেখিছেনে। এটা ছেট, 2টা ছেট, 3টা ছেট। এইবোৰ এতিয়া মই ইয়াত টেবুলত তেনেই দেখুৱাইছোঁ, কিন্তু আঁৰি পেলাই দেখুৱালে বেছি ভাল লাগিব। এইকেইটা এই LED কেইটা ইয়াত জ্বলি থকা, ইয়াত যেনেকৈ জ্বলে তাতো তেনেকৈয়ে জ্বলিব। এতিয়া মই এই প্ৰিছেটটো এডজাষ্ট কৰি এইটো কম বেছ কৰিব পাৰে, আপুনি স্পীড চাই থাকিব। এইটো ইয়াত দেখিছেনে, এয়া স্পীড বাঢ়িছে, এয়া চব বাঢ়ি গৈছে দেখিছেনে। তাৰপিছতে এইটো এনেকৈ কমাব পাৰি, কমাব পাৰি প্ৰিছেটত। এয়াই কানেকশ্যন, একো টান কাম নহয়, পাৰিব নিশ্চয় বনাব। গতিকে মই এতিয়া দিন বাৰু ৰাতি মই এইটো মই চিৰিয়েলি লগাই পেলাই জ্বলাই দেখুৱাম, আপোনালোকে চাব। ৰাতি লগালে ভাল লাগিব। আৰু এইটো মাত্ৰ এতিয়া 3টা ছেটহে, আপোনালোকে যেতিয়া 20টা 30টা ছেট আহি ডেকৰেশ্যন কৰিব, খুব ধুনীয়া লাগিব। এয়া চাওক, মই ধুনীয়াকৈ এইটো 3ডাল মই এনেই আঁৰি পেলাই ওলমাই পেলাই আপোনালোকক দেখুৱাইছোঁ। এতিয়া চাওক, এডালৰ পিছত ইডাল জ্বলিছে। আপোনালোকে প্ৰিছেটটো এডজাষ্ট কৰি দি পেলাই আৰু কম বেছ কৰিব পাৰিব। মই এতিয়া এইটো দেখুৱাবৰ কাৰণে ইমানতে ৰাখিছোঁ। এতিয়া চাওক দেখিছেনে, এনেকৈ যেতিয়া সৰহ ছেট হ'ব তেতিয়া আৰু ধুনীয়া লাগিব। এয়া চাওক, মই দেখুৱাই দিছোঁ। এয়া চাওক, এনেই আপোনালোকে বুজি পাবৰ কাৰণে মই দেখুৱাই দিছোঁ। এই 3টা ছেট মই আঁৰি লৈছোঁ, আঁৰি লৈ পেলাই জ্বলাই দেখুৱাইছোঁ। ইয়াত যেতিয়া আপোনালোকে সৰহকৈ ইয়াত 30টালৈকে ছেট জ্বলাব পাৰিব, তেতিয়া আৰু ধুনীয়া হ'ব। প্ৰিছেটটো আপোনালোকৰ ইচ্ছামতে যেনেকৈ ভাল দেখে তেনেকৈ সিমানতে এডজাষ্ট কৰি ল'ব। এইটো চাওক, এয়া চাওক দেখিছেনে, এয়া চাওক। বন্ধুসকল, নিশ্চয় আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে, গতিকে ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট এটা জনাব। মই ইয়াৰ পিছত আকৌ LED চাৰ্জাৰ এটাকে মই বনাই আকৌ আপোনালোকক দেখুৱাম লাইটিং। সেইটো 4 চেনেল 5 ভল্টৰ, এইটো 12 ভল্টৰ। গতিকে চাওক, এইটো ধুনীয়াকৈ কৰিলে বৰ ধুনীয়া হ'ব, দেৱালীত জ্বলাব পাৰিব। বন্ধুসকল, আজিলৈ তেনে আহিছোঁ। ধন্যবাদ। জয় আই অসম।